পৰ্বতজোৰাত দুৰ্বল কাঠৰ দলং ভাঙি খাৱৈত পৰিল বালি ভৰ্তি ডাম্পাৰ। পৰ্বতজোৰা কাজিগাঁও থানাৰ অন্তৰ্গত মদাতিত কাঠৰ দলং ভাঙি ডাম্পাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ডাম্পাৰ চালকজন। আহত ডাম্পাৰ চালকজনক গৌৰীপুৰ চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰাইছে বুলি জানিব পৰা গৈছে। গৌৰীপুৰ কাজিগাঁও সংযোগী পথত এখন বালি ভৰ্তি ডাম্পাৰ মদাতিৰ দুৰ্বল কাঠৰ দলঙত উঠাই দিয়াত দলং ভাঙি ডাম্পাৰখন খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে ES05C7336। দুৰ্বল কাঠৰ দলংখন ভাঙি যোৱাত স্থানীয় ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিপদ সংকুলভাৱে কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে পানীৰে পাৰাপাৰ কৰিব লগা হৈছে। ইয়াত এই যে বালি লৈ আহি আছিল সৰু ট্ৰাক এটা, এই ব্ৰিজখন ভাঙি গ'ল। ইয়াত মদাতি এইটো কাঠৰ ব্ৰিজ, দুৰ্বল দলং, এনে চাইনবোৰ্ড দিয়াও আছে, তথাপি মানুহে সোমাই দিছে, ডাম্পাৰ সোমাই দিছে। মানুহ ক্ষয়ক্ষতি মানে শুনিলোঁ যে ড্ৰাইভাৰটো অলপ আঘাত পাইছে, এইটো হস্পিটেল লৈ যোৱাৰ কথা শুনিলোঁ। এইটো কাজিগাঁও থানাৰ আণ্ডাৰত পৰে। এইটো এই মদাতিৰ পৰা কাজিগাঁও যোৱা ৰাস্তা, যিটো আমি গৰুপুৰৰ পৰা হৈ গাৰোপাৰা কয়, যে দাৰ্চুকা পাৰ্টটো হৈ ইফালে কাজিগাঁও যোৱা ৰাস্তা, মেইন ৰাস্তাটো। এই ঠাইখনৰ নাম মদাতি। বিলাসীপাৰাৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।